মই এইটোৱে কৈছোঁ না যে অহা যোৱা ৰাজনৈতিক দলত চলি থাকে, কিন্তু ভূপেন বৰা আহিব বুলি প্ৰচাৰটো কংগ্ৰেছে বেছি কৰি আছে। কাৰণ কংগ্ৰেছৰ ছিষ্টেমটোৱে হ'ল যে মই হ'লোঁ যেতিয়া বাকীকেইটাক পঠিয়াই দিওঁ, আৰু তেনেকৈ কংগ্ৰেছৰ ভিতৰতে যেতিয়া আলোচনা চলি থাকিব, এদিন তেওঁৰ মূৰতো সোমাই যাব। কিন্তু বৰ্তমানলৈকে মোৰ লগত কথাও হোৱা নাই। এই প্ৰচাৰটো ৰাজীৱ ভৱনৰ পৰাহে বেছি হৈ আছে, বাজপেয়ী ভৱনৰ পৰা হোৱা নাই। মই সঁচা কৈছোঁ নাই, আপোনালোকে কওক যে ভূপেন বৰা বিজেপিত যাব। এই কথাটো কংগ্ৰেছৰ জাৰ্নেলিষ্টবিলাকে, ৰাজীৱ ভৱনত যোৱা জাৰ্নেলিষ্টবিলাকে বেছিকৈ কৈ আছে নে বাজপেয়ী ভৱনত যোৱা জাৰ্নেলিষ্টে কৈ আছে? ডেফিনেটলি ৰাজীৱ ভৱনত যোৱা জাৰ্নেলিষ্টে কৈ আছে। গতিকে কংগ্ৰেছত গৃহকণ্ডল এনেকুৱা কাজিয়া পেচাল দুদিন পিছত, কালিও এক জেগাত মাৰপিট হৈছে। এতিয়া মই আহাটো নিবিচাৰোঁ, তাত গৃহকণ্ডল চলি থকাটো বিচাৰোঁ। যেতিয়া অলপ কাজিয়া পেচাল আৰু বেছিকৈ লাগি লওক। এইটো কংগ্ৰেছে বাধ্য কৰি আছে, আৰু কংগ্ৰেছে আৰু বহুতক বাধ্য কৰিব। দীঘলীয়া লিষ্ট এখনো আছে, আৰু TRPৰ মাজতো কাজিয়া লাগিব। TRP মানে কোন সেইটো আপোনালোকে চাই ল'ব। TRPৰ মাজতো কাজিয়া লাগিব। এই ধুবুৰীত প্ৰেচিডেণ্টটো দিয়ালৈ TRPৰ মাজতে কাজিয়া লাগিব। তাৰপিছত গহপুৰ, বিশ্বনাথ, এনেকৈ নিজৰ ভিতৰতে লাগিব। তাত অভিশাপ আছে।